সকলোকে নমস্কাৰ জনালোঁ। আৰু এয়া দেখিছেনে লাওৰ আগ। আজি লাওৰ আগ ছিঙিছোঁ, ঘৰৰে হয়। এয়াৰে আজি খাৰ বনাম আৰু খাৰ খাম। আৰু লগতে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এইফালে কণী বইল হ'বলৈ দিছোঁ। কুকাৰটো ইগন'ৰ কৰিব দেই, ৰাতিপুৱা ভাত বনাই দিছিলোঁ, ধোৱা নাই, একেবাৰে ধুম, সেইটো কাৰণে কণীটো বইল কৰি লওঁ, তাৰপিছত ধুম বুলি ভাবিছোঁ। আৰু এইফালে বাচন অকণমান আছে, সেইখিনি ধুই ল'লোঁ, আৰু এইফালে কণীটো বইল হ'বলৈ দিলোঁ। আৰু এতিয়া মই ধুনীয়াকৈ লাওৰ আগখিনি কাটি বাছি ল'ম, লৈ পেলাই বনাবলৈ যাম। আৰু এনেকৈ লাওৰ আগখিনি কাটি থাকোঁতে মিষ্টাৰৰ লগত কথাও পাতিছোঁ, দুই এটা কিবা ঘৰুৱা কথা পাতি আছিলোঁ। আৰু এইফালে দেখিছেনে, খুব ভাল পাওঁ দেই লাওৰ আগ খাই কিনে। আৰু আগতে নাছিলে, এতিয়া মোৰ ঘৰত হৈছে যিহেতুকে খাব পাৰিম মাজে মাজে, বহুতখিনিয়ে হৈছে, দুডাল তিনিডালমান হৈছে। আৰু এইফালে ভাবিলোঁ দুটামান ভেন্দি ছিঙি থওঁ ৰাতিৰ কাৰণে, আৰু দুপৰীয়া সাজতো হৈ গ'ল, ৰাতিৰ সাজৰ কাৰণে দুটামান ভেন্দিকে ছিঙি থৈ দিওঁ। এতিয়া আছে ছিঙা আগৰে, আৰু এতিয়া দুটামান ছিঙি পেলাই লৈ যাম বুলি ভাবিছোঁ। আৰু এসাঁজ হৈ যাব ধুনীয়াকৈ। এয়া দেখিছেনে ধুনীয়াকৈ হৈছে। আৰু ইয়াৰে যিকেইটা হৈছে সেইকেইটা ছিঙি লওঁ, এনেকৈ ছিঙি ল'ম। বহুতখিনিয়ে হৈছে বাৰু, আমাৰ দুজন মানুহৰ কাৰণে হৈ যায়, বাবুহঁতে যিহেতুকে নাখায়। এনেকৈ যিকেইটা হৈছে ছিঙি ল'লোঁ। আৰু এটা আছে এইফালে, এয়া এইটো দেখিছেনে, এইকেইটা হৈছে। আৰু বাকী সৰু সৰু হৈ আছে, এইকেইটা ছিঙিব নোৱাৰি, পিছত ছিঙিম। এনেকৈ দুজন মানুহৰ কাৰণে হৈ যায় আৰু ছিঙি ল'লোঁ। এতিয়া নবনাওঁ, ৰাতি বনাম। এতিয়া খাৰ বনামেই লাওৰ আগৰ, সেয়াও আমাৰ পিছফালে হৈছে, সেয়া লাওৰ আগৰ শাক। আৰু এইফালে কণীৰ এখন জোল বনাম। এইকেইটা ছিঙি আনিলোঁ, 5টা আছে ইয়াতে, আৰু আছে লাগি আছে, সেইকেইটা পিছত ছিঙি আনিম। এই 5টা আছে, পিছত ছিঙিম। বৰষুণ আহিব চাগে নেকি, বতৰটো দেখোন ক'লা কৰি আহিছে। বতৰটো চাওকচোন, একদম সেইটো চাইডৰ পৰা ক'লা কৰি আহিছে, আজি বৰষুণ আহিব চাগে। আৰু এতিয়া কাপোৰবিলাক ভিতৰলৈ আনি থ'লোঁ, বৰষুণ আহিব পাৰে সেইটো কাৰণে। আৰু এইফালে তেল দিলোঁ কেৰাহীত, শুকান জলকীয়া দি দিলোঁ, তাৰপিছত দিম এয়া কেঁচা জলকীয়া। চবেই বনাব জানে আৰু মই বনালোঁ যিহেতুকে কৈ দিলোঁ। আৰু এয়া শাকখিনি, মূলা নহয় দেই, চৰি, এয়া লাওৰ আগখিনি এনেকৈ দি দিলোঁ। আৰু নিমখটো নিজৰ টেষ্ট অনুযায়ী দি দিব, হালধি অকণমান দি দিব, তাৰপিছত এনেকৈ ভাজি থাকিব। এয়া দেখিছেনে অকণমান ভজা হৈ গ'ল। এতিয়া আকৌ লৰাই দিছোঁ ভালদৰে, লৰাই পেলাই ইয়াতে দিম খাৰ। চৌদা ঘৰৰ খাৰ হ'লে ভাল আৰু, কিন্তু এয়া দোকানৰে দি মোৰ নাই যিহেতুকে এইখিনিমান দিলে হৈ গ'ল। আৰু অকণমান দি দিলোঁ, হৈ যাব। এতিয়া চৌদা দিয়াৰ পিছত এই খাৰখিনি হ'ব দিম। ঘৰৰ খাৰ হ'লে ভাল, আৰু মোৰ যিহেতুকে নাই ঘৰৰ খাৰ, সেইটো কাৰণে বজাৰৰ পৰা কিনি আনি এই চৌদাকে দিছোঁ। আপোনালোকে ঘৰৰ খাৰ দিব, বেছি টেষ্টি হয় খাবৰ কাৰণে। আৰু দেখিছেনে বতৰৰ ভৰসাই নাই, কিমান জোৰকৈ বতাহ আহিছে, সেইটো কাৰণে মই কাপোৰখিনি আগতে আনি থৈ দিছিলোঁ। আৰু এতিয়া খাৰখিনি চাওঁ ব'লক। এয়া খাৰখিনি হৈয়ে গ'ল, পূৰা ৰেডি হৈ গ'ল। ইয়াতে কঁঠাল গুটি হ'লে খুব ভাল লাগিল হয়, কিন্তু নাই যে, সেইটো কাৰণে নিদিলোঁ। নেক্সট টাইম কঁঠাল গুটি দি বনাম বাৰু। এয়া এতিয়া নমাই দিব পাৰি, একদম ৰেডি পজিশ্যনত আছে। আৰু এইফালে কণীৰ জোলখনো মোৰ হৈ গ'ল। আজি ভাত এনেকৈয়ে খাম। আহকচোন আপোনালোকক থালিখন কেনেকৈ সজাওঁ দেখুৱাওঁ। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ফ'ল' কৰি দিবলৈ একেবাৰে নাপাহৰিব। আহক তেতিয়াহ'লে। আৰু আমি মাটিতেই প্ৰায় ভাত খাওঁ দেই, সেইটো কাৰণে মাটিতে সাজি আছোঁ। এয়া ভাতটো বাঢ়ি ল'লোঁ। এয়া কাজু বাদামেৰে বনাইছিলোঁ কণী। আৰু এইফালে লাওৰ আগৰ খাৰ। আৰু দুপৰীয়া সাজ আজি এনেকৈয়ে খাম। তেতিয়াহ'লে আজিলৈ ইমানতে এৰিলোঁ, কালিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।